নৱবৰ্ষৰ প্ৰাক্ষণত অসমজুৰি স্তব্ধ হৈ পৰিছে পানী যোগান আঁচনি। কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমগ্ৰ অসমজুৰি প্ৰায় 10,000 অস্থায়ী কৰ্মচাৰী নিযুক্ত হৈ আছে। তাৰে প্ৰায় 350 গৰাকী কৰ্মচাৰীয়ে গোলাঘাট জিলাত ৰাইজক সেৱা আগবঢ়াই আছে। প্ৰায় 15 বছৰ ধৰি চৰকাৰে এইসকলক এপইণ্টমেণ্টৰ সলনি এংগেজমেণ্ট দি কণাহাহক পতন দিয়াৰ দৰে বাৰেপতি আলোচনা কৰি আভুৱা ভাৰিছে। সেয়েহে এইসকলে আন্দোলনৰ পথ গ্ৰহণ কৰি ৰাইজ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ সমগ্ৰ অসমতে জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি কাম কৰি থকা PHC ডিপাৰ্টমেণ্টত অস্থায়ীভাৱে আমাক নিয়োজিত কৰি চৰকাৰে বাৰে বাৰে আমাক অৱহেলা কৰি আছে। কিয়নো যোৱাকালি আমি গুৱাহাটীত যি ধৰ্ণা কৰিছিলোঁ, সেই ধৰ্ণাৰ তুলনামূলক মন্তব্য দি আমাক যিখিনি অপব্যৱহাৰ কৰিছে চৰকাৰে, সেইকাৰণে আমি সমগ্ৰ অসমত PHC কৰ্মচাৰীৰ ফালৰ পৰা সমগ্ৰ অসমত জল জীৱন মিছনৰ যি এই অব্যাহত প্ৰচেষ্টা ৰাখিছে চৰকাৰে, সেইখিনি আমি বন্ধ কৰিবৰ কাৰণে বাধ্যতা হৈছোঁ। আজি পানী যোগান বন্ধ নেকি? আজিৰ পৰা নহয়, আমাৰ যোৱাকালিৰ পৰা আমাৰ বন্ধ হৈ আছে পানী যোগান আঁচনি। গাঁৱত সকলো মানুহে দিগদাৰ কৰি আছে বা সকলোৱে গম পাই আছে যে আমি এই যোগান আঁচনি বন্ধ কৰি ৰাখিছোঁ। কিমান দিনলৈ? এইটো অনিৰ্দিষ্ট কাললৈকে বন্ধ হৈ থাকিব, যিদিনাখনলৈকে চৰকাৰে আমাক নিজৰ যিখিনি আমাৰ দাবী আছে সেই দাবীসমূহ আমাক পূৰণ নকৰে। বাৰে বাৰে আমি প্ৰেছৰ যোগেদিও কৈ আছোঁ, মিডিয়াৰ যোগেদিও কৈ আছোঁ আৰু লিখিতভাৱেও দি আছোঁ। দিয়াৰ পাছতো চৰকাৰে বাৰে বাৰে আমাক অৱহেলা কৰি আছে। আলোচনা হৈছিলে নেকি? আলোচনা হৈ আছে আৰু ইদিনা মৌখিকভাৱে সদায় খালী কৰি থাকে, কিন্তু গৃহীত হোৱা নাই বা লিখিত আমাক দিয়া নাই। গতিকে যিদিনাখনলৈকে আমাক এটা শুদ্ধ ৰাস্তা নিদিয়ে তেতিয়ালৈকে দাবী কি? দাবীকেইটা আছিলে আমাক এংগেজমেণ্টৰ বদলি যিসকল আপোনাৰ জলমিত্ৰ আছে এংগেজমেণ্ট দি থৈছে। আজি 10-15 বছৰ কাম কৰি থকাৰ পিছতো যিসকলে এংগেজমেণ্টৰ বদলি আমাক এপইণ্টমেণ্ট লাগে আৰু এপইণ্টমেণ্টৰ পিছত আমাৰ যিটো লেবাৰ এক্টৰ মতে যিটো মজুৰি হয়, সেই মজুৰিৰ দাবী আমাক চৰকাৰক আমি বাৰে বাৰে কৈ থকা হৈছে। কৈ থকাৰ পিছতো চৰকাৰে বাৰে বাৰে আজিলৈকে আমাক এইটো কোনো সুবিধা কৰি দিয়া নাই। কিয়নো আমি গোটেই গাঁৱত সৰ্বপৰিয়াল মানুহৰ ঘৰে ঘৰে এক বিশুদ্ধ খোৱা পানী আমি যোগাৰ, হাই ভল্টেজ পাৱাৰত আমি কাম কৰি থাকোঁ, 1 নম্বৰ কথা। গতিকে এই হাই ভল্টেজত আমাৰ বহুতো জলমিত্ৰ ইতিমধ্যে ঢুকাইছে। তেওঁলোকৰো কোনো মেডিকেল বেনিফিট হওক বা লাইফ ইঞ্চুৰেঞ্চৰ কোনো হেৰি কৰা নাই। এইখিনিয়ে চৰকাৰৰ ওচৰত আমি দাবী কৰি থকা আছিলে বাৰে বাৰে কৈ থকাৰ পিছতো চৰকাৰে আমাক বাৰে বাৰে অৱহেলা কৰি আছে। এইখিনি আমি দাবী লৈ পেলাই আজি যোৱাকালি আমি গুৱাহাটী চিফ ইঞ্জিনিয়াৰ অফিচতো গৈ পেলাই আমি এটা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাতো গৈ পেলাই আমি এটা কোনো সুফল পোৱা নাই। গতিকে সদৌ অসমত আজিৰে পৰা যোৱাকালিৰ পৰা আমাৰ আৰম্ভ হৈ আছে, কিন্তু আজি 3 তাৰিখৰ পৰা আমি পানী পূৰা সদৌ অসমত পানী বন্ধ কৰা হৈছে। ইয়াৰ বাবে কিন্তু পানী বন্ধ হ'লে পিছত ইয়াৰ বাবে আমি জগৰীয়া নহয়। কোট কিয়, কেনেকৈ? দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত
অৰুণোদয় অসম। Solo